हेलो फ्रेंड की खबर सकलोरे आशा करिছোঁ ভালে আছে। আজি মই আপোনালোকৰ ওচৰত এটা ৰেচিপি শ্বেয়াৰ কৰি লৈছোঁ। এইটো সকলোৱে চিনিয়ে পায় পটল। তো মই কেনেকৈ বনালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ব্লগ মই দেখাব গৈছোঁ কেনেকৈ বনাইছোঁ। মই এইটো পটল আগতে কাটি থৈ দিছিলোঁ। ইয়াত অলপ হালধি আৰু নিমখ দি কিনে ভালকৈ মিক্স কৰি ল'ম। তাৰপিছত এইটো মই পটলক হাফ ফ্ৰাই কৰিম। বিনা নহৰু পেজত বনাম। গাইজ চাব পাৰে আপোনালোকে। এইটো মই অকল আদা আৰু টমেটোৰ আদাৰ পেষ্ট টমেটোৰ দি কিনে বনাম। এতিয়া মই ফাইনেলি পটলো হাফ ফ্ৰাই হৈ গ'ল। তাৰপিছত এইটো ফ্ৰাই কৰা তেলতে মই অলপ জিৰা দিম। জিৰা দিয়াৰ পাছত এইফালে মই দাংবডি চব্জিও সিজাই আছোঁ। মই দাংবডি চব্জিও ফাইনেলি হৈয়ে গৈছে। তাৰপিছত মই তেলত দিম আপোনাৰ জিৰাটো মই ভাজি লোৱাৰ পাছত আদা দিম। আদাৰ পেষ্ট দিয়াৰ পাছত ভালকৈ ইয়াক মিক্স কৰি ল'ম। আমাৰ মহালয়া ষ্টাৰ্ট হৈ আছে গাইজ, সেইকাৰণে আমি নহৰু পিঁয়াজ নাখাওঁ। আপোনালোকে ইয়াত নহৰু পিঁয়াজ আৰু টমেটোৰ পেষ্ট কৰি দিব পাৰে, তেতিয়া আৰু ভাল হ'ব। ইয়াৰ পিছত মই দিম আপোনাৰ বিলাহী এড কৰি দিয়াৰ পিছত ভালকৈ মিক্স কৰিম। সঁচাকৈ আমি কওঁ ন নহৰু পিঁয়াজৰ বাহিৰে চব্জি টেষ্ট নহয়, কিন্তু বহুত টেষ্টি হয়। সেইটো চাব পাৰে। অলপ দেৰি ঢাকি থ'লোঁ। মোৰ বিলাহীটো অলপ চফ্ট হৈ গৈছে। তাৰপিছত মই ইয়াত অলপ হালধি অলপ দিম, কিয় কি ফ্ৰাই কৰোঁতে মই হালধিও এড কৰিছিলোঁ, সেইকাৰণে অলপ হালধি গুড়া দিম। জিৰা গুড়া দিম, ধনিয়া গুড়া দিম। তাৰপিছত অলপ দেৰি মিক্স কৰি ল'ম ফ্ৰেণ্ড। তাৰপিছত মিক্স কৰি কিনে ইয়াত নিমখো অলপ এড কৰিম, কিয় নিমখো পটল ফ্ৰাই কৰোঁতে আগতে এড কৰা আছিলে। অলপ এড কৰি ল'ম। তাৰপিছত ইয়াক অলপ দেৰি ঢাকি থৈ দিম ল' ফ্লেমত। ঢাকি ডাঙৰকৈ কৰি দিলে মানে যেনেকৈ গেছৰ ফ্লেমটো ডাঙৰ কৰি দিলে মানে জ্বলি যাব। জ্বলি গ'লে চব্জিটো টেষ্ট নহ'ব, সেইকাৰণে ল' ফ্লেমত মই অলপ দেৰি ঢাকি থ'ম। এতিয়া ফাইনেলি মোৰ ডাঙৰকৈ চব্জি হৈ গ'ল। অলপ পানী এড কৰি দিম। পানী এড কৰি দিয়াৰ পাছত মই আকৌ অলপ টাইম ইয়াক ঢাকি থ'ম। এইটো ফাইনেলি মোৰ দেখিলে ইমান ভালকৈ মছলাটো সিজি গৈছে। মছলাটো সিজি যোৱাৰ পাছত মই আকৌ ইয়াত এড কৰিম পটল এড কৰি দিয়াৰ পাছত ফ্ৰেণ্ড ইয়াক ভালকৈ মিক্স কৰি ল'ম। মিক্স কৰি দিয়াৰ পাছত আকৌ মই ইয়াত অলপ পানী এড কৰি দিম। পানী এড কৰি দিয়াৰ পাছত অলপ দেৰি ঢাকি থৈ দিম, কিয় কি হাফ ফ্ৰাই কৰিছিলোঁ ন, আলু চালু ভালকৈ সিজা নাছিল। ফাইনেলি মোৰ পটলৰ চব্জি ইমান ভালকৈ সিজি গৈছে। চব আলু পূৰা সিজি গ'ল ভালকৈ। এতিয়া চাব পাৰে আপোনালোকে মোৰ ফাইনেলি পটল চব্জি ৰেডি। তো মই ফ্ৰেণ্ড এনেকৈ পটল চব্জি বনাইছোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। ভাল পালে লাইক কমেণ্ট কৰি দিব। আৰু আজিৰ ভিডিঅ'টো মোৰ ইমানেই। বাই বাই।